কণ কণ শিশুসকলক মোৰ আন্তৰিক আশীৰ্বাদ আৰু শুভেচ্ছা জনাইছোঁ যে তেওঁলোক প্ৰত্যেকজনেই দেশৰ একোজন সুনাগৰিক হওক। এইখিনি যি নহওক সেই কণ কণ শিশুসকলে যিটো সুন্দৰ গীত পৰিৱেশন কৰিলে সঁচাকৈ খুব আপ্লুত হৈছোঁ মই দেখি। সময়ৰ মাজতো আমি ভালখিনি লৈ আমি আগবাঢ়ি যাম। অৱশ্যে শিক্ষক শিক্ষয়িত্ৰী পিতৃ মাতৃ অভিভাৱকসকলৰ আটাইৰে ইয়াত যথেষ্ট দায়িত্ব আছে। গতিকে এইখিনি শুভেচ্ছা আমাৰ থাকিব। আৰু লগতে আজি সমলয় শিশু বিকাশ কেন্দ্ৰৰ উদ্যোক্তা দম্পতি আমাৰ ৰাজীৱ গুৰুং আৰু নমিতা দাস দুয়োগৰাকীৰ যিটো সাধু প্ৰচেষ্টা 2020 চনৰ পৰাই মই তেওঁলোকক ধন্যবাদ জনাইছোঁ। ইয়াৰ পিছতে তেখেতক এটি স্মাৰকেৰে আদৰণি জনাব হিৰুমণিয়ে। এটি নাহৰৰ পুলিৰে আদৰণি জনাব নিউটনে। কুমাৰ ৰাজীৱ গুৰুং, জিন্তু দেশক এখনি ফুলাম গামোচাৰে আদৰণি জনাব উদযাপন সমিতিৰ সভাপতি ৰীণা ৰাণী ডেকা বাইদেৱে। ইয়াৰ পিছতে বঁটাটি প্ৰদান কৰিব সন্মানীয় পংকজ শৰ্মাদেৱে। আৰু লগত নগদ ৫,০০০ টকাৰ খামটি প্ৰদান কৰিব ইয়াৰ পিছত এটি স্মাৰকেৰে আদৰণি জনাব কুমাৰ ৰাজীৱ গুৰুংদেৱে।
পংকজলে বস্তু মানে এইখন পথাৰত যে জুবিন গাৰ্গে ফুটবল খেলি গৈছিলে তোমালোকে জানানে নাজানা জানানে তোমালোকে মাইনা ভাইটি তোমালোকে জানানে এইখন পথাৰত জুবিন গাৰ্গে ফুটবল খেলি গৈছিলে মই ইয়াতে ভিডিঅ' কৰিছিলোঁ মই নিজে চাব আহিছিলোঁ বহুত মানুহ হৈছিল গতিকে জুবিন দাই তোমালোকক এটা বাৰ্তা দি গৈছে যে ঘৰৰ ভিতৰত কেৱল বহি থাকি আজিকালি মোবাইলৰ যুগ মোবাইল পিটিকি নাথাকি ইমান ধুনীয়া খেলপথাৰ আছে ইয়াতে তোমালোকে খেল ধেমালি কৰিবা লগৰ সৈতে একেলগ হৈ খেল ধেমালি কৰা তোমালোকে লুকা-ভাকু খেলা বা তোমালোকে আন কিবা কিবি খেল ধেমালিত নিজকে নিয়োজিত ৰাখিবা এই দিশটোৰ প্ৰতি অভিভাৱকসকলেও গুৰুত্ব দিব তেতিয়াহে তেওঁলোকৰ এই যিটো এটা শাৰীৰিক যিটো তেওঁলোকৰ এটা গ্ৰোথৰ সময় তাৰ লগতে মানসিক গ্ৰোথ হওক বা গোটেই দিশত এটা সমান ভাল প্ৰভাৱ পৰিব আমি সামাজিক প্ৰাণী গতিকে সমাজ নিৰ্মাণত বা এখন সুস্থ সমাজ গঠনত ইজনে আনজনক যেতিয়া আমি ইণ্টাৰেক্ট কৰোঁ আমি টাইম অতিবাহিত কৰোঁ তেতিয়া এটা বণ্ডিং এটা আমাৰ মাজত এটা ভাল সম্পৰ্ক আমাৰ গঢ়ি উঠে বা খেলি থাকোঁতে কোনোবা এজন যদি পৰে আন দুজনে তেওঁৰ কেয়াৰ লয় গতিকে এই যিটো বণ্ডিং এইটো কেৱল মোবাইল পিটিকি থাকিলে কেতিয়াও হ'ব নোৱাৰে গতিকে এই অনুভৱবিলাক আমি দিবলৈ চেষ্টা কৰিব লাগে আমি বৰষুণত অকণমান তিতিব লাগে বা আমি এই নিয়ৰৰ যি এটা প্ৰলেপ তাত আমি খোজ কৰা অনুভৱটো আমি আমাৰ শিশুক দিব লাগে অন্ততঃ আমি তেনেকৈ ডাঙৰ হৈছোঁ আৰু আপোনালোকৰ পৰা মই বেছি সময় নলওঁ কেৱল 2-4টা কথা ক'ম আজি এইখন মঞ্চত মই দুআষাৰ কথা ক'ব পাই মই খুব এটা নিজকে ভাগ্যৱান বুলি এইকাৰণে ভাবিছোঁ যে মই যেতিয়া পেঞ্চিল ধৰিব শিকিছিলোঁ সেই সময়তে মোৰ দাদা লগতে জন্মসূত্ৰে আমি একেডোখৰ ঠাইতে জন্মগ্ৰহণ কৰিছোঁ চন্দ্ৰপুৰত তেখেতে মোক অ আ ক খ শিকোৱা দিনৰ পৰাই তেখেত মোৰ শিক্ষাগুৰু আছিলে তেখেত যদিও মোৰ শিক্ষক নাছিলে মোৰ ঘৰুৱা শিক্ষক হিচাপে তেখেতে মোক গাইড কৰি দিছিলে পৰৱৰ্তী সময়ত তেখেতে যিখন হাইস্কুলৰ পৰা HSLC পাছ কৰিছিলে তাতে মই HSLC পাছ কৰিছিলোঁ তেখেত কটনত পঢ়িছিলে তেনেকৈ উচ্চ শিক্ষাৰে শিক্ষিত হৈ আজি তেখেত বিজনী কলেজত তেখেত কৰ্মৰত আৰু তেখেতৰ লগত একেখন মজিয়াতে সেই শৈশৱৰ মোৰ অনুভৱখিনি এনেকৈ আপোনালোকৰ আগত শ্বেয়াৰ কৰিব পাই মই নথৈ গৌৰৱ অনুভৱ কৰিছোঁ আৰু আনন্দিত অনুভৱ কৰিছোঁ আৰু লগতে এইবোৰ কথাও আপোনালোকক মই ক'ব পাই ভাল লাগে যে আমি তেখেত মোৰ শিক্ষাগুৰু মই তেখেতৰ ষ্টুডেণ্ট কিন্তু আমি একেলগে আমি ওলাই গৈ বিভিন্ন খেল খেলিছিলোঁ আমি কেৰাম খুব খেলিছিলোঁ গতিকে আমাৰ সময়ত যিহেতুকে পৃথিৱীখন কেৱল এটা ৰেডিঅ' আছিল এণ্টাৰটেইনমেণ্টৰ নামত তাৰপিছত টিভি আহিছিলে গতিকে আমি সময় পালেই আমি খেলা ধূলাত মানে নিজৰ টাইমবিলাক আমি অতিবাহিত কৰিছিলোঁ আৰু আমি যিবিলাক উৎসৱ আছিল সেইবোৰ বৰ ভালকৈ উদযাপন কৰিছিলোঁ দেৱালী হওক দুৰ্গা পূজা হওক বা এই ধৰণৰ বিহু হওক গতিকে আমি তেনেকৈ যিহেতুকে শৈশৱটো অতিবাহিত কৰিছিলোঁ সেইকাৰণে আমাৰ শৈশৱৰ সেই যিটো ভেটি সেইটো হয়তো মজবুত হৈছে সেইকাৰণে আমি পটককৈ হতাশ নহওঁ বা পটককৈ আমি ভাগি নপৰোঁ আৰু আমি যুঁজি যাবলৈ আমাৰ মনটোৱে আমাক প্ৰতিটো সময়তে আমাক সাহস দি থাকে আৰু আমাৰ ইয়াতে শিশুসকলৰ লগতে আমি অভিভাৱক আছে আমি আমাৰ শিশুসকলক সেই ধৰণে আমি অনুপ্ৰাণিত কৰিব লাগে আমি তেওঁলোকক সেই বাটত আগুৱাব দিব লাগে য'ত তেওঁলোকে এই সাহসখন পায় যে আপোনালোকৰ প্ৰয়াণৰ পাছতো যাতে তেওঁলোকে এই পৃথিৱীখনৰ ইমান প্ৰত্যাহ্বানৰ মাজতো যাতে নিজকে সুস্থিৰভাৱে তেওঁলোকে নিজকে পৰিচালনা কৰি আগুৱাই যাব পাৰে তেওঁলোক যাতে হতাশ নহয় গতিকে শিশু দিৱসৰ তাৎপৰ্যটো বা শিশু দিৱসৰ উদ্দেশ্যটো কেৱল শিশুসকলক নাচিবলৈ দিয়া বা তেওঁলোকক গাবলৈ দিয়াই নহয় আচলতে আমি শিশুসকলৰ বাবে আমাৰ কৰণীয়খিনিও আমি কৰাৰ দিন এটা গতিকে চমুকে মই এইখিনি কৈ মোৰ বক্তব্য বা মন্তব্য সামৰণি মাৰিছোঁ পুনৰবাৰ আপোনালোক সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু বিশেষকৈ আমাৰ সমলয় শিশু বিকাশ কেন্দ্ৰৰ উদ্যোগত আৰু আপোনালোকৰ বৰলীয়াপাৰা গঞা পৰিচালনা সমিতিৰ সহযোগত আপোনালোকে এই যিটো এটা প্ৰচেষ্টা কৰিছে বা এইটো যিটো 2025 বৰ্ষৰ যিটো সমলয় শিশু বঁটা আপোনালোকে প্ৰদানৰ ব্যৱস্থা কৰিছে এই যিটো আপোনালোকৰ এফৰ্ট বা যিটো আপোনালোকৰ প্ৰয়াস ইয়াক মই অন্তৰৰ পৰা মই ইয়াক সেৱা জনাইছোঁ মোৰ শ্ৰদ্ধা ক্ষমা কৰিব মই মোৰ গোটেই হেৰিখিনি জনাইছোঁ কাৰণ কি এনেকুৱা ধৰণৰ প্ৰয়াসে
আমাৰ উঠি অহা প্ৰজন্ম বা উঠি অহা শিশুখিনিক প্ৰতিভা বিকাশত বা তেওঁলোকক এটা মজিয়া এটা দিয়াত যথেষ্ট পৰিমাণে সহায় কৰিব। আৰু মই ইয়াতে আহি ময়ো শিকিছোঁ যে এই ধৰণৰ কিবা এটা ময়ো আমাৰ পাঠশালাত গৈ যাতে কৰিব পাৰোঁ তেনেকুৱা এটা চেষ্টা কৰিম। পুনৰবাৰ শিশু দিৱসৰ সকলোকে শুভেচ্ছা জনাইছোঁ আৰু আশা কৰিছোঁ আপোনালোকেও বা ময়ো মোৰ কৰণীয়খিনি অনাগত দিনবিলাকত কৰি যাব পাৰিম। ধন্যবাদ। যি আয়োজন দেখিলোঁ মই সঁচাকৈয়ে অভিভূত হৈছোঁ। তাতে আকৌ যিটো অনুষ্ঠান ইয়াত দেখিলোঁ আনন্দ বজাৰৰ পৰা আহি কণ কণ
কেইগৰাকীমান শিশুৱে যি নৃত্য পৰিৱেশন কৰিলে, বিশেষকৈ একেবাৰে অকণমানিজনীৰ যি নৃত্য দেখিলোঁ, মই নিজে বৰ অভিভূত হৈ পৰিছোঁ, ভাল লাগিছে। ফেচবুকত দেখি থাকোঁ যে ইয়াৰ সমলয় বিকাশ কেন্দ্ৰৰ অধীনত যিসকল ল'ৰা ছোৱালীয়ে বিভিন্ন প্ৰশিক্ষণ লৈছে আৰু তেওঁলোকে এই প্ৰশিক্ষণপ্ৰাপ্ত প্ৰতিভা বিকাশ কৰি বা বিকাশ হোৱা প্ৰতিচ্ছবি মাজে মাজে ফেচবুকত দেখি আছোঁ আৰু দেখি থাকি ভাবিছোঁ যে এচাম নতুন প্ৰজন্ম এনেধৰণেই ওলাই আহিবলৈ লৈছে বা তেওঁলোকৰ প্ৰতিভা বিকাশ কৰি এই ঠাইখনক মহিমামণ্ডিত কৰিবলৈ আগবাঢ়ি আছে। মই আশা কৰিছোঁ তেওঁলোকে তেওঁলোকৰ প্ৰতিভা বিকাশত যেন থমকি নৰয়, তেওঁলোকে আগুৱাই থাকক আৰু সময়ত বৰলীয়াপাৰাৰ পৰা গৈ সৰুপেটা, তাৰ পৰা গৈ আমাৰ এই গোটেই বৃহত্তৰ অঞ্চলটোক প্ৰতিনিধিত্ব কৰি তেওঁলোকে তেওঁলোকৰ যোগ্যতা প্ৰদৰ্শন কৰিব।
কবি বীৰেঞ্চি ভট্টাচাৰ্যদেৱৰ দ্বাৰা ৰচিত কবিতা এটি পাঠ কৰিবলৈ লৈছোঁ। ভুল হ'ব পাৰে, ক্ষমা কৰিব। মানুহজনৰ নাম নেলছন মেণ্ডেলা। মানুহজন নেগ্ৰো। নেগ্ৰো মানে বগা মানুহৰ সৈতে দুপৰীয়া অথবা নিশা একেলগে আহাৰ খাব নোৱাৰা এটা জাতিৰ নাম। নেগ্ৰো মানে জোনাকো তোলাব নোৱাৰা এটা জাতিৰ নাম। মানুহজনৰ নাম নেলছন মেণ্ডেলা। মানুহজন নেগ্ৰো। জহান্সবাৰ্গৰ পথৰ ওপৰত তেওঁ জোৰেৰে চিঞৰিছিল, শ্বেতাংগ প্ৰভুৰ খিৰিকীৰ আইনা ভাগি গ'ল। সেইদিন ধৰি জহান্সবাৰ্গ, চালিছবেৰী, ডাৰবানৰ হাতে বজাৰে মেলে মিটিঙে মানুহজনক কোনেও নেদেখা হ'ল। মানুহজন এতিয়া বন্দী। আজি 22 বছৰে মানুহজনে আকাশ দেখা নাই। আজি 22 বছৰে মানুহজনে জন্মদিনত মমবাতি জ্বলোৱা নাই। মানুহজন যদিও বা বৃদ্ধ, শ্বেতাংগ প্ৰভুৱে তেওঁৰ মুক্তি বিচৰা নাই। তেওঁলোকে কয়, আগ্নেয়গিৰিৰ কিহৰ ডেকা বুঢ়া, উৎকীৰ্ণ হোৱা মানে ধ্বংসপ্ৰাপ্ত এখন চহৰ। মানুহজনৰ নাম নেলছন মেণ্ডেলা। মানুহজন নেগ্ৰো। ধন্যবাদ।
চলে